দেখা পাইছেনে হেইয়া সানডে যে এতিয়া কাপোৰ জাপিম আজি মই ঢেৰ কাম কৰিব লাগিব এতিয়াৰ পৰা কিচেন মই চম্ভালিম গম পাইছানে যিহেতু ৰিংকু ঘৰলৈ যাব দিয়া সেইকাৰণে কিচেনৰ দায়িত্ব মোৰ কিচেন চম্ভালিম এয়া পাত আনি দিছোঁ কলপাত আজি আমি খিচিৰি খাম মায়ে ভৰাই দিছে যে আনিলা চিপছ আনিয়ে শান্তি হয় নাই টপিক ভাত দিলি ৰিংকু আজি ঘৰলৈ যাব নহয় একদম আপুনি হাজাৰ কষ্ট কৰি থাকক তাৰ মাজতে যেতিয়া মানুহজনে আপোনাক নকৰিবা দিয়া ভাগৰ লাগিছে চাগে সেইবুলি কৈ দিয়ে নহয় দুখ ভাগৰবোৰ নাইকিয়া হৈ যায় চাবচোন মোৰ মানুহজনো তেনেকুৱা মই কাম কৰিলে বেয়া পাই গম পাইছেনে সেইকাৰণে মই এতিয়া ইমান শকত হৈ গৈছোঁ তেওঁ মানে বহুত কেয়াৰিং হয় আচলতে কি জানে মানুহে যে কয় মাক দেউতাকে যি দেখাব ল'ৰা ছোৱালী সেয়াই শিকিব মোৰ শহুৰ দেউতাও তেনেকুৱাই আছিলে মাক অকল ভাত আৰু ৰুটিটোহে বনাব দিছিলে বোলে বাকী চব চব্জি তব্জি নিজেই কাটি বনাই মেলি ৰেডি কৰি দিয়ে মোৰ মানুহজনে সেইটো নকৰে বাৰু কিন্তু মই ৰিংকু যেতিয়া ঘৰলৈ যায় বনাই থাকোঁ নেমু পানী এগিলাচ লৈ দিয়ে সেইটোৱে সুখ নহয়নে তেনেকুৱা সময়ত এনেকুৱা লাগে গোটেই যিমান কষ্ট কৰিব লাগে কৰিব পাৰিম মানে সেই মাতষাৰত মানে ইমান এটা শক্তি থাকে নহয় আৰু কিছুমান মতা মানুহে মাইকীজনে দিনৰ দিনটো কষ্ট কৰি থাকে একো ধ্যানো নিদিয়ে তাক কাম কৰা নেদেখেই যে আচৰিত ন সঁচাকৈ পৃথিৱীত বহুত বেলেগ বেলেগ মানুহ আছে দেই এবাৰ এজন মানুহে কৈছিলে দেই এই ফকীৰ টাইপৰ যে আহে তেতিয়া মাক কৈছে আপুনি আপোনাৰ বোৱাৰীক ছোৱালীৰ নিচিনা ভাবিব আৰু মোক কৈছে তই তোৰ শাহুক মানে শুশ্ৰূষা কৰিবি তেতিয়া ভগৱানক শুশ্ৰূষা নকৰিলেও হ'ব বুলি কৈছে সেইটোতো হয়েই ন সেইটোৱে কথা আমি যে ভগৱানক পূজা কৰি থাকোঁ ভগৱানক পূজা কৰি কি কওঁ ঘৰখন ভালে ৰাখিব ঘৰখন ভালে ৰাখিবলৈ হ'লে ভগৱানে ৰাখিব নোৱাৰে আমি যিকেইটা মানুহ আছোঁ সেইকেইটা মানুহে আমি ভালে ৰাখিব লাগিব ভগৱানে আমাক মিলাই দিব নেকি নিদিয়ে নহয় কিবা প্ৰব্লেম হ'লেও কিবা বিপদ হ'লেও আমি চবৰে চলিউশ্যন গোটেই ঘৰৰ মানুহকেইটাই মিলিহে উলিয়াব লাগিব আৰু সেইটো প্ৰব্লেম ভগৱানেও ছল্ভ কৰিব নোৱাৰে বেলেগ মানুহো ছল্ভ কৰিব নোৱাৰে যদি আমি ছল্ভ কৰিব নিজে নোৱাৰোঁ তেনেহ'লে কোনেও নোৱাৰে বহুত বস্তু পাৱাৰ আমাৰ নিজৰ হাততে থাকে গম পাইছেনে আৰু আমি মানে কিছুমান ক্ষেত্ৰত ইমান আকুৰগোজ মানে নিজৰ এটিটিউড কিছুমান লৈ থাকোঁ কাৰণে ঘৰখন ভাল ঘৰ এখনো বেয়া হৈ যায় গম পাইছেনে সদায় নিজৰ ঘৰখনৰ মানুহকেইটাৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব নিজৰ ঘৰৰ মানুহকেইটাক সদায় ভালে ৰাখিব লাগিব লোকৰ ঘৰৰ মানুহকেইটাতকৈ নিজৰ ঘৰৰ মানুহকেইটা বেছি ইম্পৰ্টেণ্ট জানেনে বিপদে আপদে প্ৰতিটো ক্ষেত্ৰত কোন থাকে বুলি ভাবিছে এই নিজৰ মানুহকেইটাই থাকে গম পাইছে সেইকাৰণে সদায় নিজৰ ঘৰৰ মানুহকেইটাক বেছি ইম্পৰ্টেণ্ট দিব বেলেগতকৈ এইকেইটাহে প্ৰকৃত মানুহ হয় আমি বুজিছে নাই পাতত খাম দেই এয়া শৰাই দিছিলে মায়ে ভোগ দিছিলে তাইৰ খিচিৰি চব্জি আৰু এইফালে আমাৰ ভাড়াঘৰৰ মানুহ ঘৰে আজি পূজা পাতিছে মিঠাই প্ৰসাদ পায়স চব দিছেনে ভোগ আনিলে আমি পাতত খাওঁ দেই কিয়নো কাঁহীবোৰত মাছ মাংস খোৱা হয় ন ৰিংকু ঘৰলৈ গ'ল যিহেতু
মোক ৰিংকু ঘৰলৈ গ'লে এটাই বেয়া লাগে, টবিটো বৰ অকলশৰীয়া নিচিনা হৈ যায় যে। ৰিংকুক কিন্তু বেলেগ ভাল পায় আৰু মানে ৰিংকুৱে যি কয় তাকে শুনে। কি বেটা কি? এতিয়া আহিলোঁ মই পানী মটৰলৈ, চুইচটো দিলোঁ। মই দায়িত্ব ল'ব পাৰোঁ নহয়, মানুহজনে নিদিয়ে, বেয়া পায় মানে কাম কৰি থাকিলে। আৰু দিনৰ ডিউটিবোৰ মোৰ, ৰাতিৰ ডিউটি এওঁ কৰিব। এতিয়া নিধিদা আহিম বুলি কৈছে, নিধিদা আহিলেতো আহিলেই বাৰু, তথাপিও নিধিদা দেৰিকৈ পাবহি যে, লাইট চাইট গোটেইবোৰ দিব লাগিব। এতিয়া পানী মেচিনৰ চুইচটো মই দিলোঁ, অফ তেওঁ কৰিবই লাগিব ন, ঘৰৰ কামকেইটা কৰিবই লাগিব। সদায় মানুহ পাব নেকি বাৰু? আৰু মানুহকেইটা এনেই নাহে নহয়, পইচা দিব লাগিব। তাৰ বদলি পইচাকেইটা আমি নিজৰ কামতে লগাওঁ নাই, নিদিয়ে ভাই। মানুহ নহ'লেই নহ'ব মানে, ইমান এনেকুৱা। নিজে দায়িত্ব নলয় যে, সেইকাৰণে মোকো ভাবিছে মই দায়িত্ব নলওঁ বুলি। দায়িত্বৰ পৰা পলাই থকা মানুহ এইবোৰ। দায়িত্ব মানে কি আৰু, ঘৰৰ মেইন দায়িত্বখিনি লয় বাৰু দেই, এইবোৰ গেট মৰা। সেইকাৰণে মানে ৰিংকুক এনেকুৱাকৈ ৰখা হৈছে আৰু। ৰিংকু কিন্তু সঁচাকৈ কথা এটা কওঁ দেই, আমাৰ ঘৰৰ মানে গোটেইখিনি হেণ্ডেল কৰে কিন্তু দেই। ৰিংকুৰ ঠাইত যদি বেলেগ এটা মানুহ আহে নহয়, কিন্তু নোৱাৰিব কিন্তু, সেইটো সঁচা কথা ভাই। যিটো সঁচা বুলিয়ে ক'ব লাগিব, বহুতখিনি হেণ্ডেল কৰে। সি গুচি গ'লে মানে এনেকুৱা হয় মানে, অলপ হ'লেও মানে চিন্তা এটা মোৰ লাগে মানে, কেলৈ আৰিয়া উৎপাত কৰে যে, সেইটো কাৰণেই চিন্তা লাগে। আৰু পটককৈ সি মানে যিমান ফাষ্ট কামবোৰ কৰিব পাৰে, মই সিমান ফাষ্ট কৰিব নোৱাৰোঁ মানে, লাহে ধীৰে কৰোঁ মানে। এতিয়া ময়ে ভালকৈ নাজানো মায়ে মানে কেনেকুৱা টাইপৰ বস্তু খাই ভাল পায়, কেনেকুৱা টাইপৰ মানে, সি কিন্তু জানে মানে। মই এতিয়া কেতিয়াবা যদি এনেকৈ কওঁ বুলি কওঁ, তাৰ কয় নাই এনেকৈ। সি আকৌ আমাৰ মাক যায় বুলিহে কয়, জেঠাই বুলি নকয় নহয়, যায়। জেঠাই শ্বৰ্টকাটটো যায় বুলি কয় সি। গোটেই ঘৰৰ মানুহকেইটাৰ মানে, দাদাই এনেকৈ খাই ভাল পায়, বাইদেৱে এনেকৈ খাই ভাল পায়, জায়ে এনেকৈ খায়, সেইবুলি যে কয় ন। আৰু সি তাৰ আৰু এটা কথা ভাল লাগে, সি মানে এইখন ঘৰক মানে আমাৰ ঘৰ বুলি কয়। সেইটো বস্তু বেছি ভাল লাগে মানে তাক। গৈছে আৰু বিহুৰ আগতে বিহু মনাই আহক ন, হয় নাই মা? ৰিংকু গ'লগৈ নহয়, তুমি গম পাইছা নাই? ৰিংকুক এতিয়া পিছবেলা বিচাৰিলে নোপোৱা আৰু, ৰিংকু ঘৰলৈ গ'ল আৰু। তুমি যে ইভিনিং চাহ বনাবলৈ আহিলোঁ, প্ৰথমতে মাক দি লওঁ, তাৰপিছত আমি খাম আৰু। আমাৰ মায়ে মানে একদম চাহকাপ একেবাৰে পাতলাকৈ খায়, কেইটামান চাহপাত দিলেই হৈ যায়। তথাপিও কেইটামান দিম আৰু, একেবাৰে বগাকৈ নাখায়, একেবাৰে পাতলাকৈ খায় মানে। এইকেইটাই মানে সিজিলে যিকণ হ'বগৈ। ময়ো পিছে বৰ কাঢ়া চাহ খাই ভাল নাপাওঁ দেই। বা ইমান টাইম লাগি গ'ল নে? এয়া নিধি দা আহিলে, আমি ফোনেই কৰিছিলোঁ নাহে বুলি। এইবাৰ আহিলোঁ মোৰ মানুহজন আৰু নিধিদালৈ চাহ বনাবলৈ, লাল চাহ, বাকী দুজন গাখীৰ চাহ খাব। আহি গ'ল জানো, নিধিদা নাহিব বুলি ইমান চিন্তা মানে। মই কৈছোঁ নাহিলেও নাই, মই পাৰিম নহয়। তোমাৰ কাৰণে ইমান চিন্তা নাই। ছোৱালীৰ লগত এইটো ডিউটি মাৰিবই লাগিব নহয়। ওলাই আহিছোঁ আৰু বজাৰ কেইটামান কৰিবলৈ আছে, কৰি লওঁ, তাৰপিছত কিটচেনত সোমামহি আৰু। মায়ে কৈছিলে নিজে বনাওঁ বুলি, মই বোলো নালাগেও, মই বনাব পাৰিম নহয়। মায়ে মানে ক'বলৈ বেয়া পায় মানে, কিজানি মই কষ্ট পাওঁ বুলি। সেইটো কি মোৰ দায়িত্ব হয় ন। এতিয়া ৰিংকু আছে বুলিহে একো কৰিব নালাগে, আৰু ৰিংকু নথকা কেইদিনো যদি মই বনাব নোৱাৰোঁ, ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিব লাগে, তেনেহ'লে কি হ'ব বাৰু। আৰু বহুত বোৱাৰী দেখিছোঁ দেই, শহুৰ শাহুক ইমান বেয়া ব্যৱহাৰ কৰে নহয়, চাহ কাপ দিলেও ইমান একদম কেটেৰা জেঙেৰা বুলি যে মাৰি পিনে চাহ দিয়ে যে, মই বৰ বেয়া পাওঁ। আমি নিজৰ মা দেউতাক বেয়া ব্যৱহাৰ কৰিলে যেনেকৈ বেয়া পাওঁ, তেনেকৈ শহুৰ শাহুৰটো কাৰোবাৰ মা দেউতাই হয় ন। এতিয়া শহু শাহু বেলেগৰ নহয়, ইয়াৰ নিজৰে হয় আৰু। নিজৰ মা দেউতাতকৈ প্ৰথমতে শহু শাহুক পোৱা যায়। আৰু এটা কথা সদায় মনত ৰাখিব, প্ৰত্যেকগৰাকী বোৱাৰীক কৈছোঁ দেই, শহু শাহুৰক যিমান কষ্ট দিব,
নিজৰ মা দেউতাই সিমান কষ্ট পাব, কিন্তু এই কথাষাৰ একদম মনত ৰাখিব। আৰু আমি যেনেকুৱা ব্যৱহাৰ কৰিম আমাৰ ছোৱালীও সেইবোৰেই শিকিব। মালে টোপোলাটো আজি দিম আৰু এই ল'ৰাটো বাছখনতে লৈ যাব দেই। মা ভাগৰ কণ্টেক্ট নাম্বাৰটো লিখি দিছে, আমি লিখি দিয়া নাছিলোঁ পিছে। সেইখন বাছতে লুম্ব নেকি, এইখন বাছ নি নাজানো আৰু। সেয়া কাইলৈ ফাইনেলি পাবগৈ আৰু দেই মায়ে টোপোলা। এতিয়া ৰিংকু থাকে ঘৰত, তেতিয়া একো কামতে হৰবৰি নকৰোঁ দেই। এতিয়া মানুহজনক কৈছোঁ পটাপট মাংস লোৱা, লোকেল চিকেন ল'বলৈ সোমালে। মই বোলো পটাপট লোৱা, পটাপট খানা বনাব লাগে। মোৰ আকৌ এটা হৰবৰি আছে নহয়, টাইমৰ খানা টাইমত যদি দিব নোৱাৰোঁ মানে ভাল নালাগে ন। সেইটো কাৰণে বোলো মানে ৰিংকু নথকা কেইদিন মানে মোৰ মানে একদম পূৰা ধৰফৰণি লাগি যায়, মানে ভাল নালাগেও। মানে কি হয়, মোৰ মাহঁতে যিটো টাইমত ভাত খাই থাকে তাতকৈ দেৰি হৈ গ'লে মানে নাজানো আৰু, মুঠতে ৰেচপনচিবিলিটিটো আছে বুলি জানেই নহয় মোৰ আৰু। সেয়াই বজাৰৰ পৰা আহি চিধা কিটচেনত সোমাইছোঁ। আমাৰ আকৌ চচত ভাত বনাওঁ দেই। আমি খালে কেতিয়াবা কুকাৰত খাই দিওঁ, কিন্তু মায়ে ভাত খালে মানে চচত বনাবই লাগে। তেওঁ চচৰ ভাত খায়। আৰু এটা কথা, মই সদায় কাম কৰাৰ আগত চুলিখিনি বান্ধি লওঁ দেই, কাৰণ কেলৈ চুলি পুলি পৰিব বুলি ভয় লাগে। এনেও চুলি সৰি আছে ভাই, সৰিয়ে থাকে ন, সেইটো ৰিস্ক নলওঁ। ইফালে সিফালে ঢেৰ কাম আছে, এতিয়া কৰি লৈছোঁ। এইফালে ভাজি পাতি দিছোঁ, এইফালে ভাত পাতি দিছোঁ, এইফালে দালি পাতি দিম, চব ধুই মেলি ঠিক কৰি থৈছোঁ। আৰু মাজতে মোক আৰিয়ে চাবলৈ আহিছে মানুহজনীয়ে কি কৰিছে। আৰু এটা কথা কি জানে, মই দালি বনালে দালিখন মানে দালিত কিবা এটা দিলেহে মই শান্তি পাওঁ। বিলাহীয়ে হওক কিবা এটাই হওক দিহে শান্তি পাওঁ। মানে এইটো মানে কাৰ মেনিয়া আছে বাৰু, কিবা এটা দিলেহে শান্তি লাগে, মানে ডাঠ লাগে। তাকে বিলাহী এটা দি দিম এতিয়া। চবৰে হাতৰ সোৱাদবোৰ বেলেগ বেলেগ ন। মোৰ হাতৰ সোৱাদ কেনেকুৱা পাই নাজানো, কিন্তু মই যিমান পাৰোঁ ভালকৈ বনাবলৈ খুৱাবলৈ চেষ্টা কৰোঁ আৰু বাকী তেওঁলোকে জানে আৰু। কিন্তু মোৰ মানুহজনে মোৰ হাতৰ খাই বহুত ভাল পায় দেই। এয়া লাগি আছোঁ এতিয়া দেখিছেনে, মানে বিন আলু গাজৰ এনেকৈ ইয়াত যদি কেইটামান গুড়টো দি দিয়ে খাবলৈ বৰ মজা হয়। মই এতিয়া লোকেল চিকেন বনাওঁ, তাৰ কাৰণে আলু আদা পিঁয়াজ নহৰু চব লৈ লৈছোঁ। মাৰ খানা অলৰেডি হৈ গ'ল দেই। এতিয়া মাৰ খানাক দিব পাৰোঁ। তবিকো দি দিলোঁ। মোৰ কাৰণে কিন্তু কুকুৰটো বহুত ইম্পৰ্টেণ্ট দেই, তাকো মই সমানে সমানে গুৰুত্ব দিওঁ ভাই। আমি মানুহে ভোক লাগিছে বুলি ক'ব পাৰোঁ, মাক কুকুৰটোৱেতো ক'ব নোৱাৰে ন। সেইটো কাৰণে তাক প্ৰথমতে দি লৈছোঁ। আৰু মই সদায় কুকুৰক প্ৰথমতে, তাৰপিছতহে নিজলৈ দেই। তেনেহ'লে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। মাংস বনোৱালৈ নেদেখুৱাওঁগৈ আৰু, দেৰি হৈ যাব। মানুহকেইটাক খুৱাই লওঁ প্ৰথমতে ন। কামো কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ। এইটো মোৰ এতিয়া বাই হাত কা খেল নিচিনা হ'ল আৰু, ইজি আৰু। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।